নমস্কাৰ, মই অসম বিল আছে অসম চৰাইদেউ সোণাৰী নগৰ সমিতিৰ সভাপতি লগতে ৰিক্সা সঞ্চাৰ সচিব আৰু মোৰ লগত আছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ বিল আছে অসম জিলা সমিতিৰ সভাপতি আৰু আমাৰ লগত আছে আমাৰ ৰাজীৱ টিপমীয়া, সকলোৱে চিনি পায়, নতুনকৈ চিনাকি কৰিব দেখোন। আৰু আমাৰ লগত আছে বিল আছে সৈনিকসকল, লগতে ই ৰিক্সা চালকসকল আছে। আজি আমি যি ক্ষেত্ৰত ইমান দিনে আমি যুঁজি আছিলোঁ, আমাৰ উপায়ুক্ত মহোদয়ক কাগজ দিলোঁ, ক'ৰবাত গ'লোঁ, সকলো ক্ষেত্ৰত ইমান দৌৰি গৈ আজি আমি 100% আপোনাৰ বৰ্তমান 99% আমি ছাকচেছফুল হৈছোঁ। সেয়ে আপোনালোকৰ ৰাইজৰ আগলৈ আমি অৱগত কৰি বহুত সুখী হৈছোঁ। আৰু আমাৰ লগত আছে বিকাশ দত্ত, আমাৰ বিকাশ দা, কি ক'ব আজি আমি ইমান সঁচাই সুখী। আমি চৰাইদেউ জিলা বীৰ লাচিত সেনাই দীৰ্ঘদিন ধৰি আমি এটা আয়ুক্ত মহোদয়ক আমাৰ ই ৰিক্সা চলাচলত যিটো বাধা আছিলে, সেই বাধাটো আমি আঁতৰাবলৈ তেওঁক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আজি আমি এই স্মাৰকপত্ৰ যিটো আমি প্ৰদান কৰিছিলোঁ, সেই স্মাৰকপত্ৰৰ কাৰণে আমাক এখন আজি সভা আয়োজন কৰে। সেই সভাত আয়ুক্ত মহোদয়ে আমাক কথা দিছে যে অতি সোনকালে আমাক এটা পথ মুকলি কৰি দিম বুলি তেওঁ আমাক কথা দিছে। আৰু কিন্তু এটা কথা আমাৰ ৰাজীৱ টিপমীয়া আছে, ৰাজীৱক সুধিম, চোৱা আমি ইমান দূৰ আমি মানে তেজক পানী কৰি যিমানখিনি আমি ঘূৰি আজি গোটেই সকলোখিনি আমাৰ সতীৰ্থ আছে, সকলোৱে দেখি আছে, ইমানখিনি পৰ্যায় আহি পালোহি। ইয়াৰ বিষয়ে তুমি কি ক'ব বিচাৰিবা? মই প্ৰথমে সকলোকে যিহেতু নেকি এই সভাখনত আমাৰ যিসকল সদস্য আছিল তেওঁলোকে আহি উপস্থিত হৈ আমাক যি সহায় হৈ যায় তেওঁলোকলৈ মোৰ ধন্যবাদ থাকিল। বিশেষকৈ যি ই ৰিক্সালৈ যি সমস্যা আছিল সেই সমস্যাখিনি আয়ুক্ত মহোদয় সকলো আগতে তেওঁলোকে মিটিং আকাৰে প্ৰকাশ কৰিলে। সেইকাৰণে আমি আনন্দিত হৈছোঁ, সুখী হৈছোঁ। বিশেষকৈ যিসকল শিক্ষিত নিবনুৱা যিহেতু ই ৰিক্সা এখন লৈ চলাই আছিল তেওঁলোকৰ কাৰণে আজি এটা ভাল দিন বুলি মই ভাবোঁ। মানে ইয়াকে কয় মোৰ। আৰু আমি বৰ্তমান আছোঁ উপায়ুক্ত মহোদয় কাৰ্যালয়ৰ বাহিৰত, যিহেতু বৰষুণ দিছে, আমাৰ ল'ৰাসকলে কি ক'বা কোৱা? আজি সকলোৱে কোৱা যেতিয়া আমি ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ, ইয়াতে আজি শেষ কৰিছোঁ, যেতিয়া আমি ভাল খবৰ পাইছোঁ। এইপিনে আমাৰ বিপিন দা আছে, আৰু বিপিন দা আগত জানি বিপিন দা লাহেকৈ ক'ব আমাৰ ল'ৰাখিনিৰ পৰা এটা কেলৈ আজি তোমালোকৰ মনৰ কথা কোৱা সকলোৱে। আজি ভাল লাগিছে দেই, আজি বহুতেই ভাল লাগিছে। আৰু আমাৰ এইপিনে আছে বিল আছে অসম সোণাৰী নগৰ সমিতিৰ, কি ক'ব? মানে কি আৰু আজি যিহেতু সকলো ৰাইজে গম পাইছে, লগতে আজি ইমান দিনৰ পৰা লাগি যিহেতু আজিৰ দিনটোত আমি উপকৃত হৈছোঁ বুলি ক'ব লাগিব। প্ৰায় ইতিমধ্যে হৈছেই, 99% প্ৰায় হৈছে, আৰু 1% বাকী আছে। এইটো যে সময় লাগিব এই কথাটো ভবা নাই। গতিকে মই সকলো ই ৰিক্সাৰ সন্থাৰ সদস্যসকল বা সভাপতি সম্পাদক, বীৰ লাচিত সেনাৰ সদস্য সভাপতি সম্পাদক, নগৰ সমিতি লগতে জিলা সমিতি সকলোকে ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যি আমি ইমানখিনি কাম কৰি আছিলোঁ, যিটো আমাৰ সৰহভাগে যিসকল ৰিক্সা চলায়, সৰহভাগে শিক্ষিত নিবনুৱা যুৱক, তেওঁলোকৰ কাৰণে যি আমি বিল আছে নহয় ৰাইজৰ বাবে যি কৰিলোঁ, আমাৰ নিবনুৱাসকলৰ বাবে যি কৰিলোঁ, আৰু আগলৈ যাতে আমি এনেকুৱা ধৰণৰ কিছুমান ৰাইজৰ বাবে কিছুমান ভাল কাম কৰি যাব, সেয়ে আপোনালোকে আমাক আশীৰ্বাদ কৰিব আৰু বিলৰ পৰা ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আশা কৰোঁ যিহেতু আপোনালোকে চিনি পায়, অনাগত দিনত বিৰাজ আছাম ইউটিউব ফেমিলিৰ তৰফৰ পৰা আৰু মানে যি অসম ফেচবুক পেজ, বিল আছে অসম নগৰ সমিতিৰ তৰফৰ পৰা আৰু চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি অনাগত দিনত আৰু ভাল কাম কৰি যাবলৈ সক্ষম হ'ম। তাৰ বাবে আপোনালোকে আপোনালোকৰ মতামতসমূহ তলত কমেণ্ট যোগে প্ৰকাশ কৰিব, আৰু যদি ভাল লাগে তেনেহ'লে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ এইপিনে আছে, কি ক'ব? মই কাহানি ভালে পাইছোঁ, আজি বহুত ভাল লাগিছে মনটো শুনি, আৰু এসময়ত বহুত কষ্ট পাইছিলোঁ। গতিকে আমাৰ এইবিলাক শৃংখলাটো আজি ঠিক হৈছে, এইটোৱে মই সুখী আছোঁ। ধন্যবাদ।